চাওক ৰাইজ, আপোনালোকে নিজে কওক, কালি ৰাতি যেনেকৈ আমি কঠীয়াখিনি তুলি আছিলোঁ, বহুত কথা কৈছিলে নহয়। এতিয়া চাওক, ভাল লাগিছেনে আপোনালোকৰ এতিয়া দেখি? চাওক চাওক ৰাইজ, চাওক চাওক এয়া চাওক, কঠীয়াখিনি আমি এদিনৰ কাৰণে ৰাখিব কৈছিলোঁ, এদিনৰ কাৰণে ৰখা নাই। এতিয়া এনেকৈ কঠীয়াৰ ওপৰত এনেকৈ কৰি দিছে। এতিয়া আপোনালোকক, কালিতো আমি ইমান ৰাতি ৰাতি কঠীয়া তুলি আছিলোঁ, আপোনালোকে দেখা পাইছিলে, মই ভিডিঅ' যোগে জনাইছিলোঁ আপোনালোকক। তাৰপাছত চাওক, ইমান আমি ৰিকুৱেষ্ট কৰিছোঁ আমি যে আজিৰ কাৰণে ৰৈ দিয়ক কঠীয়া, এদিন ৰখা নাই, এদিন ৰখা নাই। চাওক এদিন ৰখা নাই, কৈছিলোঁ যে আজি পিছবেলা কঠীয়া ৰখাম। কালি ৰাতি আমি কঠীয়া এনেকুৱা নষ্ট কৰিছে, ৰাস্তা বনাবলৈ দেখা, ৰাস্তা মানুহ আহিব নোৱাৰে। কৈছোঁ যে আজি কি কয়, গোটেই কঠীয়া ফ্ৰেছ বনাই দিছে। আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি খাই আছো বুলি আপোনালোকে সকলোৱে জানে। মাত্ৰ এদিন সময় বিচাৰিছিলো আমি, শান্তি পাব মানে। মই আগৰ ভিডিঅ' যোগেদি আপোনালোকক জনাইছিলো যে আইতাৰ ঢুকোৱাৰ কাৰণে আমি ৰুব নোৱাৰিলো এবাৰ, তাৰ পাছত এনেকুৱা কৰিছে। তাকো আমি ৰিকুৱেষ্ট কৰিছো, কোনো ৰিকুৱেষ্ট শুনা নাই। ইয়াত কঠীয়া মহতিয়াই গ'ল, এতিয়া কালি কি হ'ব? আমি কালি ৰাতিয়ে যে কঠীয়া তুলি আছো, তেতিয়া আপোনালোকে কি বুলি কৈছিলে? তুলি ল'বলৈ কৈছে, এতিয়া আকৌ কৰি পেলাই এনেকুৱা হেৰি কৰি দিলে। কেনেকুৱা লাগিছে এতিয়া আপোনালোকৰ দেখি? কালি যেতিয়া আমি ৰাতি ৰাতি কঠীয়া তুলি আছিলো, তেতিয়া আপোনালোকে আমাক উপলুঙা পেংলাই কিবা কিবি ধেৰ কৈছিলে, কিন্তু এতিয়া আপোনালোকে এতিয়া ক'ত আছে? এতিয়া কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত কি। নিজৰ বিবেক বোলা বস্তুটো থাকিব লাগে। কোনোবাই কাৰোবাৰ নেমু বাগান গ'ল বুলি কোনোবাই এনেকে কৰিব নালাগেতো। নেমু আৰু কঠীয়া মাজত পাৰ্থক্য আছে। ৰখাব নোৱাৰিলে ৰখাইছিলো, আমি ৰিকুৱেষ্ট কৰিছো, আমি কৈছো বোলে আমি নাজানো সেই বুলি কৈছে। আমি তাৰপাছত কি ক'ম? কঠীয়া উঠা বুলি ক'লে ওখ নোহোৱাকে 4 দিন 5 দিন উঠাই দিব পৰা বস্তু নেকি? ৰাইজ চাওক, এতিয়া আমি আধা ৰাতি কঠীয়া তুলি আছো, মানে এতিয়া এয়া চাওক, মই কেমেৰা ধৰি আছো, গুণগুণে কঠীয়া তুলি আছে। আমি মানে এতিয়া এনেকুৱা হৈছে, লাচিতে এটা ৰাতিৰ ভিতৰত গড় বন্ধা নিচিনাকে আমি এটা ৰাতিৰ ভিতৰত চৰকাৰী মাটি এয়া খালী কৰা নামিছো আৰু যিমানখিনি পাৰো আমি ৰাতিটোৰ ভিতৰতে মাটি খালী কৰি দিছো। কাইলৈ ৰাতিপুৱা 5টা বজাতে গম পাবই নহয় আৰু যি হ'ব ভিডিঅ' যোগেদি দেখাম যিমানখিনি পাৰো। আৰু এতিয়া আমি চৰকাৰী মাটি খালী কৰাত ব্যস্ত দেই। এতিয়া চৰকাৰী মাটি খালী কৰা অভিযান আজি ৰাতিটো আমি এনেকেই যাব আৰু উপায় নাই। আপোনালোকে আহিলে আমাক সহায় কৰিবলৈ এনেই খালি আপোনালোকে কমেণ্টত কাজিয়া লাগি থাকিলে, বিজেপি কংগ্ৰেছ কৰি 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 কাজিয়া লাগি থাকিলে। এতিয়া আমাৰ পৰিৱেশটো দেখাই দিয়ে আমি কিমানখিনি চৰকাৰী মাটি খালী কৰি দিলো। এতিয়া আমি ৰাতি হ'ল, এইবোৰ দিছে ন গোট খাই যে আছে, এইবোৰ হ'ল কঠীয়া। বাকী এই জেগা চব উঠোৱা হৈ গ'ল, খালী কৰা হৈ গৈছে অলৰেডি। এইবোৰ কঠীয়াবোৰ বান্ধিব আছে, এইফালে চবতে গোটাই গোটাই থৈ যোৱা হৈছে। গোটেই জেগা এইখিনি খালী কৰা হৈ গ'ল। ইমান ধৰিব নোৱাৰিব, আন্ধাৰ হোৱাৰ কাৰণে মায়ে বান্ধিবলৈ আৰম্ভ কৰা নাই। ইফালে ৰছী বনাই আছে আৰু এইবোৰ য'ত য'ত অলপ অলপ নীলা নীলা সেউজীয়া সেউজীয়া দেখি আছে, সেইবোৰ হ'ল কঠীয়া। ইমান বেছি ধৰিব নোৱাৰে, বহুত দূৰলৈকে আছে, বহুত দূৰলৈকে আছে। এইবোৰ চব খালী কৰা হৈ গ'ল। এতিয়া বহুত বাকী আছে, একদম বহুত দূৰলৈকে বাকী আছে। অলপ তুলিছো, সৰহখিনি বাকী আছে, মানে 10 ভাগৰ এভাগ মানহে তুলিছো চাগে কঠীয়া। এতিয়া উপায় নাই, গোটেই ৰাতি এনেকে লাগি থাকিব লাগিব আৰু আমি কাইলৈকে যিমান পাওঁ খালী কৰি দিবলৈ চেষ্টা কৰিম। বাকী চৰকাৰৰ ওপৰত এৰি দিছো আৰু যি কয় আমি যিমানখিনি পাৰো সিমানখিনিহে ক'ব পাৰিম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।